নমস্কাৰ। সাম্প্ৰতিক ঘটনা প্ৰবাহৰ আজি ৭ নম্বৰ খণ্ডৰ প্ৰথম প্ৰশ্নটো হৈছে, ভাৰতৰ কোনখন ৰাজ্যই শেহতীয়াকৈ পথ সুৰক্ষা বাহিনী গঠন কৰিছে? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে হাৰিয়ানা, বি দিয়া আছে উত্তৰ প্ৰদেশ, চি দিয়া আছে বিহাৰ আৰু ডি দিয়া আছে পঞ্জাৱ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, পঞ্জাৱ। 2024 বৰ্ষৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থকা ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ফুমিঅ' কিচিডা, বি দিয়া আছে ইমানুৱেল মেক্ৰন, চি দিয়া আছে শ্বি জিনপিং আৰু ডি দিয়া আছে ডনাল্ড ট্ৰাম্প। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ইমানুৱেল মেক্ৰন। ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ 9ম সংস্কৰণ ক'ত অনুষ্ঠিত হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ফৰিদাবাদ, বি দিয়া আছে জামছেদপুৰ, চি দিয়া আছে চিমলা আৰু ডি দিয়া আছে নাগপুৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ফৰিদাবাদ। ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 11 জানুৱাৰী, বি দিয়া আছে 24 জানুৱাৰী, চি দিয়া আছে 13 অক্টোবৰ আৰু ডি দিয়া আছে 31 ডিচেম্বৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 24 জানুৱাৰী। ভাৰতবৰ্ষৰ প্ৰথমটো খাদ্য সংগ্ৰহালয় ক'ত স্থাপন কৰা হৈছে? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ফৰিদাবাদ, বি দিয়া আছে থাঞ্জাভুৰ, চি দিয়া আছে উজ্জয়িনী আৰু ডি দিয়া আছে কোলহাপুৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, তামিলনাডুৰ থাঞ্জাভুৰ। 2024 বৰ্ষৰ বাবে মোহন ভাইৰা স্মাৰক বঁটা কাক প্ৰদান কৰা হৈছে? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে পৰমেশ্বৰ বসুমতাৰী, বি দিয়া আছে হৰে কৃষ্ণ তালুকদাৰ, চি দিয়া আছে প্ৰভাত শৰ্মা আৰু ডি দিয়া আছে হৰি বৰভূঞা। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, পৰমেশ্বৰ বসুমতাৰী। শেহতীয়াকৈ অসমৰ জাতীয় ফল হিচাপে কোনটো ফলক স্বীকৃতি দিয়া হৈছে? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে আম, বি দিয়া আছে হুমথিৰা, চি দিয়া আছে নেমু আৰু ডি দিয়া আছে কমলা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, নেমু। শেহতীয়াকৈ কাক SSBৰ ডাইৰেক্টৰ জেনেৰেল হিচাপে নিযুক্তি দিয়া হৈছে? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে অনিশ দয়াল সিং, বি দিয়া আছে দলজিৎ সিং চৌধাৰী, চি দিয়া আছে নীতিন আগৰৱালা আৰু ডি দিয়া আছে নীনা সিং। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, দলজিৎ সিং চৌধাৰী। 2024 বৰ্ষৰ খেলো ইণ্ডিয়া ইউথ গেমছ ভাৰতৰ কোনখন ৰাজ্যত অনুষ্ঠিত কৰা হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে বিহাৰ, বি দিয়া আছে ৰাজস্থান, চি দিয়া আছে তামিলনাডু আৰু ডি দিয়া আছে মহাৰাষ্ট্ৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, তামিলনাডু। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে, অযোধ্যাৰ ৰাম মন্দিৰৰ ৰামলালাৰ প্ৰতিমূৰ্তিৰ খনিকজনৰ নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে যোগী আদিত্যনাথ, বি দিয়া আছে ৰামনাথ যাদৱ, চি দিয়া আছে অৰুণ যোগীৰাজ আৰু ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলৰ ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।